আমি এয়া উজ্জয়নৰ মহাকালেশ্বৰ মন্দিৰলৈ আহিছোঁ। সেয়া সোমাম আৰু ইয়াত আপোনালোককো দেখাম। এয়া মন্দিৰৰ ভিতৰ ভাগলৈ সোমাই আহিলোঁ আৰু বহুত দূৰ যাব লাগে আচলতে, আৰু গোটেই এৰিয়াটো যদি ঘূৰিবলগীয়া হয় তেতিয়াহ'লে প্ৰায় 2 ঘণ্টা 3 ঘণ্টামানেই লাগিব, কাৰণ বহুত বেছি ডাঙৰ উজ্জয়নৰ মহাকালেশ্বৰ মন্দিৰ। আমি এতিয়া গৈহে আছোঁ ভিতৰ ওচৰত সোমাই। মেইন মন্দিৰ ভাগ পাবলৈ আৰু দূৰ আছে। এইফালে ভগৱানৰ দেখিছে, ভগৱানৰ সকলোবিলাক মূৰ্তি কি ধুনীয়া সুন্দৰকৈ ইয়াতে বনাই ৰখা হৈছে। সকলোৱে দৰ্শন কৰিছে, বহুত বেছি ভাল লাগিলে ইয়ালৈ গৈ। আমি ৰাতি গৈছিলোঁ, ৰাতি আমাৰ প্ৰায় 9টাই বাজিলে যোৱালে, আৰু তাত 11টা বজাত মন্দিৰ বন্ধই কৰি দিয়া হয়, আৰু আমি লৰালৰিকৈ চোৱা লেখীয়াই হ'ল। হ'লেও ধুনীয়াকৈ দৰ্শন কৰিবলৈ পালোঁ, আৰু আমি এয়া ভিতৰলৈ সোমাই আহিলোঁ মেইন মন্দিৰ ভাগ দৰ্শন কৰিবলৈ হাতত প্ৰসাদ লৈ। আৰু এইফালে মেইন মন্দিৰ ভাগত যিহেতু ভিডিঅ' কৰিব নোৱাৰিয়ে, বহুত বেছি মানুহৰ ভিৰ, যিহেতু লাইনত যাব লাগে। এনেদৰে আপোনালোকক দেখালোঁ। এইফালে দৰ্শন কৰি আমি ওলাই আহিলোঁ, মই বা আৰু আগত বাহঁত গৈ আছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব। এয়া উজ্জয়নৰ মহাকালেশ্বৰ মন্দিৰ, বহুত বেছি ভাল লাগিলে দৰ্শন কৰি। যিহেতু প্ৰথম গৈছোঁ আমি, আৰু তাতে বহুত মন্দিৰ আছে। সকলোলৈ যোৱা সম্ভৱ নহ'লে যদিও এই মেইন মন্দিৰ ভাগলৈ এবাৰ দৰ্শন কৰি আহিলোঁ। ইমান ধুনীয়াকৈ এইবিলাক ৱালত আঁকি থোৱা আছে। তাৰপিছত আমি সকলোবিলাক ধুনীয়াকৈ দৰ্শন কৰি ঘৰলৈ বুলি আজিলৈ ইমানে।